ইয়াত চোৱা প্ৰথম পদ দিয়া আছে আমাৰ a1 a ইকুৱেল √2 a2 কিমান দিয়া আছে 8 এতিয়া ইয়াক যদি আমি ভাঙি দিও চোৱা 4 2 গুণ কিমান 8 4 বৰ্গ কিমান 2 4 বৰ্গমূল আছিল কিমান 2 গতে 2 আনি পৰিলে 2 থাকি গল √2 থাকি গল a3 18 চোৱা 9 2 গুণ কিমান 18 9 বৰ্গমূল কিমান 3 থাকি গল আৰু এটা আমাৰ থাকিল a4 32 ইয়াক যদি ভাঙো 16 2 গুণ কিমান 32 16 বৰ্গমূল কিমান 4 2 এতিয়া আমি ইয়াক প্ৰমাণ কৰি চাম এপিত আছে না নাই এতিয়া চোৱা a2 ৰ পৰা a1 দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰা এতিয়া 2 মাইনাস √2 এতিয়া দুটা √2 পৰা এটা √2 গলে √2 থাকিব a3 a2 মানে তৃতীয় পদ কিমান আছে তৃতীয় পদ 3 √2 মাইনাস দ্বিতীয় পদ 2 √2 তিনটা পদ দুটা গুছি গলে √2 এটা √2 থাকিব a4 a3 এটা আছে 4 √2 a3 তিনটা √2 সো এটা √2 থাকিব যেহেতু a2 a1 ইকুৱেল a3 a2 ইকুৱেল a4 মাইনাস a3 পাইছনে আমি a2 মাইনাস a1 a3 মাইনাস a2 a4 মাইনাস a3 সব আমি কি পাইছো একে পাইছো ইকুৱেল b মানে সাধাৰণ অন্তৰ আমাৰ কি হ'ব √2 যেহেতু সবৰে অন্তৰ পাৰ্থক্য একে ক্ৰমিক দুটা পদৰ পাৰ্থক্য একে গতিকে এটো কি হৈ যাব সাধাৰণ অন্তৰ হৈ যাব আৰু সাধাৰণ অন্তৰটো আমি ডিৰে বুজাও √2 গতিকে ই কি আছে ই এপিত আছে আৰু ইয়াৰ সাধাৰণ অন্তৰ b ইকুৱেল √2 এতিয়া আমি কি কৰিম পৰৱৰ্তী তিনটাকৈ পদ আমি নিৰ্ণয় কৰিম এতেকে চোৱা a5 4 নম্বৰ পদলৈ আমাৰ আছে 5 নম্বৰ চোৱা a + 5 - 1 * d আমি কৰটো পালো n তম পদ ওলাৰ সূত্ৰ হল an a + n - 1 * d যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ ইয়াতে a হল প্ৰথম পদ 5 হল পদৰ সংখ্যা n আৰু b হল সাধাৰণ অন্তৰ a ৰ মান আমি কিমান পাইছো √2 5 পৰা গলে 4 d ৰ মানো পাইছো 4টা √2 আৰু এটা √2 5টা √2 a6 a + 6 - 1 * d এর মান √2 6 পৰা গলে 5 d ৰ মান √2 এটা √2 আৰু 5টা 6টা √2 a7 ইকুৱেল a + 7 - 1 * d এর মান √2 6 d ৰ মান √2 এতিয়া এটা √2 আৰু দুটা √2 এটা 6টা √2 এটা √2 হ'ব 7টা √2 গতিকে আমি a5 a6 a7 ৰ মান আমি